ধৰি লওক মই তোমালোকক কেইটামান সংখ্যা দিলোঁ সংখ্যা কেইটা হ'ল 3 7 9 4 এই চাৰিটা সংখ্যাৰে তোমাকলৈ চাৰিটা কেতিয়া অংক বুলি ধৰা ডিজিট বুলি ধৰা আৰু সিহঁতক লগ লগাই আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা কেনেকৈ একদম সহজ চাৰি মানে চাৰিটা পজিশন আছে চাৰিটা পজিশনত সিহঁতক দিব লাগিব চাৰিটা স্থান আছে এই স্থানটো হ'ব এককৰ স্থান আটাইতকৈ সৰু 1 2 3 এইটো হ'ব দশক মানে যি নম্বৰ হ'ব তাত 10 20 তেনেকুৱা দশক হ'ব অলপমান ডাঙৰ এইটো হ'ব শতক এইটো শতকৰ স্থান তাৰ মানে ইয়াত যোনটো নম্বৰে বহিব সেই নম্বৰটো কি হ'ব কিমান শ 3 বহিলে 300 9 বহিলে 900 এইটো হ'ব 1000 এইটো সবতকৈ ডাঙৰ ইয়াত যোনেই বহিব কি হ'ব কিমান 1000 এতিয়া তোমালোকে ভাবি চোৱা সবতকৈ ডাঙৰ স্থান কোনটো এইটো এই স্থানটোত কোনটো নম্বৰ আহিলে আটাইতকৈ ডাঙৰ নম্বৰটো পাবা এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু নম্বৰটো থাকিলে পাবা নে আটাইতকৈ ডাঙৰ নম্বৰটো থাকিলে পাবা ইয়াতে আটাইতকৈ সৰু নম্বৰটো হ'ল 3 ইয়াতে যদি মই 3 বহাই দিওঁ এইটো হ'ব 3000 তাৰ জায়গাত যদি মই 9টো বহাই দিওঁ এইটো হ'ব 9000 কোনটো ডাঙৰ 9000 গতিকে আটাইতকৈ ডাঙৰ স্থানটোত আটাইতকৈ ডাঙৰ সংখ্যাটো 9 এইটো ইয়াত বহাই দিয়াৰ লগে লগে মই জানো যে গোটেই সংখ্যাটো 9000 কিবা কিবি হ'ব আৰু ইয়াতে যদি যিকোনো এটা বেলেগ নম্বৰে দিওঁ 3000 দিলে 3000 সামথিং 7000 দিলে 7000 কিবা কিন্তু 9000 কিবাটো 7000 কিবাতকৈ সদায় ডাঙৰ হ'ব কাৰণ এইটো 9 গতিকে আটাইতকৈ ডাঙৰটো যাব ইয়াত এতিয়া 9টো গ'ল নেক্সট কি বাকি থাকিল 7 এই সংখ্যাটোত কোনটো সংখ্যা দিলে কোনটো নম্বৰ দিলে আটাইতকৈ বেছি শ পাবা 3 দিলে 300 পাবা 4 দিলে 400 পাবা 7 দিলে 700 পাবা কোনটো বেছি ডাঙৰ 700 তাৰ মানে নেক্সটটো ইয়াত ইও গ'ল তে থাকিল কি 4 আৰু 3 10টো একে কথা 3টো যদি ইয়াত যায় 30 হ'ব 4টো ইয়াত গ'লে 40 হ'ব কোনটো ডাঙৰ 40 আৰু 3টো বাকি আছে হৈ গ'ল তাৰ মানে এইকেইটা সংখ্যা লগ লগাই এইকেইটা নম্বৰেৰে এইকেইটা ডিজিটেৰে যদি এটা তোমালোকে সংখ্যা বনোৱা সেই আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9743 এতিয়া ডাঙৰটো হ'ল এইটো সৰুটো কি কৰা যায় যদি এইকেইটাৰে যদি কোৱা আটাইতকৈ সৰুটো বনোৱা একেই চাৰিটা পজিশন আছে এই চাৰিটা পজিশনৰ সৰুটো কি হ'ব প্ৰথম পজিশন এইফালৰ পৰা ভৰাব লাগিব দেই আটাইতকৈ ডাঙৰ পজিশনটো কাৰণ তাৰ মানটো সবতকৈ ডাঙৰ সি কন্ট্ৰোল কৰি থাকিব ইয়াতে ভাবা এতিয়া আগতে যদি 9টো বহাই দিয়া 9000 পাবা 3টো বহাই দিলে 3000 পাবা 9000 সৰু নে 3000 সৰু 3000 সৰু আমি সৰুটো বিচাৰি আছো ন গতিকে ইয়াত মই এতিয়া বহাম আটাইতকৈ সৰুটো 3000 কিবা ইয়াত যদি এটা বেলেগ সংখ্যা বহাও যদি 4 বহাও তেতিয়া পাম 4000 কিবা কিন্তু 3000 কিবাটো 4000 কিবাতকৈ সৰু হ'ব কাৰণ 3000 নেক্সটটো তাতকৈ সৰুটো বহোৱা 4 এই 3টো ব্যৱহাৰ হৈ গ'ল ন গতিকে এইখন পাম 400 কিবা যি সংখ্যাই নবহা কিয় এইটোতো গুচি গৈছে 700 900 সেইকেইটাতকৈ 400টো সৰু হলাই তাৰপিছত তাতকৈ সৰুটো বহোৱা 7 আৰু তাৰপিছত 9 গতিকে 3479 এইকেইটা অংক ব্যৱহাৰ কৰি এইকেইটা ডিজিট ব্যৱহাৰ কৰি আটাইতকৈ সৰু সংখ্যাটো হ'ব 3479 আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9743 তেনেকৈ তোমালোকে ডাঙৰ সংখ্যা বনোৱা সৰু সংখ্যা বনোৱা আৰু এটা উদাহৰণ লওঁ 6 8 0 5 6 9 এইকেইটা সংখ্যা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো বনোৱা কেইটা আছে 1 2 3 4 5 6 তাৰ মানে 6টা পজিশন আছে 1 2 3 4 5 6 একক দশক শতক হাজাৰ অযুত লাখ এইটো তাৰ মানে যদি কমা দিয়া 1 2 3 ইয়াতে এটা কমা যাব ইয়াতে এটা কমা যাব এইটো লাখৰ ঘৰ এইটো শ এইটো হাজাৰ এইটো লাখ লাখৰ ঘৰত যেতিয়া আহিব আটাইতকৈ ডাঙৰ লাখটো কোনটো হ'ব আটাইতকৈ ডাঙৰটো কোনটো 9 ইয়াতে যদি 9 আহি যায় কি 9 লাখ কিবা হ'ব ইয়াতে যদি আটাইতকৈ সৰুটো শূন্যটো আহি যায় 0 লাখ কিবা হ'ব যদি 6টো আহে তেতিয়া হ'ব এইটো 6 লাখ কিবা হ'ব ডাঙৰটো কি হ'ব 9 গতিকে ইয়াতে যাব 9 লাখ ও 6 আৰু 6 দুটা দিছো না ভাগ কৰি দিও দিয়া গতিকে 9 নেক্সট কি যাব এই 9টো গ'ল
তাৰ কাম হৈ গ'ল এইটো ব্যৱহাৰ কৰিলোঁ আমি নেক্সট ডাঙৰ কোনটো 8 ইয়াতে যাব ইয়াত থকা মানে ৮০,০০০ তাৰ মানে 8 অজুত ৮০,০০০ ইয়াত যি নাম্বাৰে বহা কিয় ৮০,০০০তকৈ কম হ'ব যদি 6 বহা ৬০,০০০ হ'ব ৭ বহালে ৭০,০০০ হ'ব ৮০,০০০টো চবতকৈ ডাঙৰ তাৰ পিছৰটো কি 8ৰ পিছত 7 এনেকৈ গৈ থাকা আৰু নেক্সটটো কি 6 5 0 গতিকে এইকেইটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল ৯,৮৭,৬৫০ সৰুটো কি হ'ব আকৌ 1 2 3 4 5 6 যদি তোমালোকে এইবিলাক লিখোঁতে অকণমান অসুবিধা পোৱা এই লাইনকেইটা লিখি ল'বা নাইবা ডটো দি ল'ব পাৰা মই ইয়াতে ডট দিলে দেখিব অসুবিধা হ'বৰ কাৰণে মই লাইন দিছোঁ বহীত যদি ডট ডট লিখি লোৱা তুমি জানা যে এইকেইটা স্থান আছে পজিশ্যন আছে আটাইতকৈ সৰুটো ক'ত যাব লাখৰ ঘৰত সৰুটো কোন 0 কোনো লাখ নাই তাৰমানে 0 লাখ মানে একো নাই নেক্সটটো কি 5 তাৰপিছৰটো কি 6 তাৰপিছৰটো কি 7 তাৰপিছত হ'ল 8 তাৰপিছত হ'ল 9 এইটো হ'ব 0 লাখ এইটো ক'বই লগা নাই ৫৬,৭৯৯ গতিকে এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল এইটো হ'ল আটাইতকৈ ডাঙৰ তেনেকৈ তোমালোকে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাবিলাক লিখিব পাৰা বেলেগ বেলেগ ডিজিট বেলেগ বেলেগ অংকবিলাক কম্বিনেশ্যন বনায়